নমস্কাৰ সকলোকে অসম যাত্ৰাৰ আন এটি এপিছডলৈ মই স্বাগতম জনাইছোঁ। এই এপিছডটো খুব ইম্পৰ্টেণ্ট কাৰণ এই এপিছডটোত বা এই ক্লাছটোত আমি কথা পাতিবলৈ গৈ আছোঁ কিছুমান শব্দৰ মিনিং, যাক আমি ইংৰাজীত এটিমলজি বুলি কওঁ। চ' উই উইল টক এবাউট দ্য মিনিংছ অফ চাৰ্টেন ৱৰ্ডছ উইচ আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এতিয়া ঢেৰ শব্দ আছে, কিন্তু তিনিটা শব্দ আমাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ। প্ৰথম শব্দটো হৈছে প্ৰাগজ্যোতিষপুৰ। আমি জানো যে অসমৰ, আমি এতিয়া আমাৰ ৰাজ্যখনক ন' ডাউট আমি অসম বুলি কওঁ, কিন্তু আটাইতকৈ পুৰণি নাম বা আটাইতকৈ প্ৰাচীন নামটোৱে হৈছে প্ৰাগজ্যোতিষপুৰ। এতিয়া প্ৰাগজ্যোতিষপুৰ নামটোৰ উৎপত্তি কি, মানে অৰিজিন কি, আমি যাক অৰিজিন বুলি কওঁ, হোৱাট ইজ দি অৰিজিন অফ দ্য ৱৰ্ড প্ৰাগজ্যোতিষপুৰ, তাক লৈ দুটা থিয়ৰী আছে। একেবাৰে চিম্পল ভাষাত ক'বলৈ গ'লে তাক লৈ দুটা থিয়ৰী আছে। প্ৰথম, ইয়াত আপোনালোকে দেখিবলৈ পাইছেই যে প্ৰথম থিয়ৰীটোক আমি চাইনিজ কানেকশ্যন বুলি ক'ব পাৰোঁ, কাৰণ এই থিয়ৰীটোৰ এটা সম্বন্ধ আছে চাইনাৰ লগত। এতিয়া কি সম্বন্ধ? স্কলাৰসকলে কয় যে এসময়ত, মই বহুত আগৰ কথা কৈ আছোঁ, চাইনাৰ পৰা এটা গ্ৰুপ ভাৰতলৈ আহিছিল, আৰু সেই গ্ৰুপটোক আমি চাউথিয়াছ বুলি ক'ব পাৰোঁ। কি বুলি ক'ব পাৰোঁ? চাউথিয়াছ। ঠিক আছে। এতিয়া এটা ইণ্টাৰেষ্টিং কথা মই আপোনালোকক কওঁ, শুনক। বহুত স্কলাৰ্ছে কয় যে এই চাউথিয়াছ শব্দটোৰ পৰাই বৰ্তমানৰ চুতীয়া শব্দটো আহিছে বুলি কয়, তিৱা শব্দটো আহিছে বুলি কয়। সেইবিলাক এতিয়া আমি নাপাতো, সেইবিলাকৰ বিষয়ে কথা। কিন্তু চাউথিয়াছ নামৰ এটা চাইনিজ গ্ৰুপ ভাৰতলৈ আহিছিল। ভাৰতলৈ অহাৰ পিছত ভাৰতৰ তিনি টুকুৰা বেলেগ বেলেগ ঠাইত তেওঁলোকে নিজৰ ব্ৰাঞ্চ বা তেওঁলোকে নিজৰ চেণ্টাৰ পাতিলে। একেবাৰে নৰ্থৰ ফালে পতা চেণ্টাৰটো বিখ্যাত হ'ল উত্তৰ থিয়াছ নামেৰে। এতিয়া তেওঁলোকৰ চেণ্টাৰবিলাকৰ নামৰ আকৌ অন্তত থিয়াছ নামটো নাছিলে, নামটো আছিলে জ্যোতিষ। কি নাম আছিলে? জ্যোতিষ। চ' উত্তৰ ভাৰতত তেওঁলোকে যোনটো চেণ্টাৰ পাতিলে সেইটো বিখ্যাত হ'ল উত্তৰ জ্যোতিষ নামেৰে। চেণ্ট্ৰেল ইণ্ডিয়া অৰ্থাৎ মধ্য ভাৰতত যোনটো পাতিলে মধ্য জ্যোতিষ। কিন্তু পূবৰ ফালে অৰ্থাৎ ইষ্টৰ ফালে যোনটো তেওঁলোকে চেণ্টাৰ পাতিলে, এতিয়া ইষ্টক আমি অসমীয়াত প্ৰাগ বুলিও কওঁ, মানে সংস্কৃতত প্ৰাগ বুলি কওঁ। চ' সেই ইষ্টাৰ্ণ চেণ্টাৰটোৰ নাম হ'লগে প্ৰাগজ্যোতিষ। আৰু এই থিয়ৰীটোৱে কয় যে এই প্ৰাগজ্যোতিষ নামটোৰ পৰাই কালক্ৰমত বা over a period of time, এই প্ৰাগজ্যোতিষ নামটোৰ পৰাই প্ৰাগজ্যোতিষ নামটোৱে জন্ম ল'লে। আৰু তাৰ লগত পাছলৈ গৈ পুৰ এটা সংস্কৃত শব্দ, আপোনালোকক মই আগতেও চাগে কৈছোঁ, পুৰৰ শব্দ অইন একো নহয়, পুৰৰ মিনিং হৈছে নগৰ। চ' ঠিক তেনেকে প্ৰাগজ্যোতিষপুৰ নামটোৱে জন্ম ল'লে বুলি এই থিয়ৰীটোৱে কয়। অ'কে, যে প্ৰাগজ্যোতিষৰ পৰা আহিল, সেইকাৰণে চাইনিজ কানেকশ্যন বুলি আমি ক'ব পাৰোঁ। কিন্তু মই আপোনালোকক এইটো কথা কৈ থওঁ যে এইটো আটাইতকৈ বেছি শক্তিশালী বা আটাইতকৈ বেছি গ্ৰহণযোগ্য থিয়ৰী নহয়। আটাইতকৈ বেছি গ্ৰহণযোগ্য থিয়ৰীটো হৈছে এষ্ট্ৰলজিকেল কানেকশ্যন। মানে এই থিয়ৰীটো একেবাৰে চিম্পল ভাষাত কয় যে প্ৰাগজ্যোতিষপুৰ নামটোৰ লগত জড়িত হৈ আছে অসমৰ ঐতিহ্যমণ্ডিত এটা জ্যোতিষবিদ্যাৰ যোনটো ধাৰা অসমত শ শ বছৰ ধৰি চলি আছে, সেই এষ্ট্ৰলজিৰ লগত জড়িত হৈ আছে এই নামটোৰ উৎপত্তি। এতিয়া এইটোক আমি ভালদৰে বুজিব লাগিব। আমি এনেইতো কৈ দিব নোৱাৰো ন যে এষ্ট্ৰলজিকেল কানেকশ্যন। মই কিয় তোমালোকক বা আপোনালোকক কৈছোঁ যে এইটো থিয়ৰী আটাইতকৈ বেছি শক্তিশালী বা গ্ৰহণযোগ্য? কাৰণটো হ'ল এই থিয়ৰীটোৰ আমি যদি এভিডেন্স হিচাপে আমি কিবা যদি আগবঢ়াওঁ, তেন্তে আমি দেখা পাওঁ, আপোনালোকে এডৱাৰ্ড গেইট ছাৰৰ নাম শুনিছে, ছাৰ এডৱাৰ্ড গেইট। ঠিক আছে। চ' এডৱাৰ্ড গেইটে যোনখন হিষ্ট্ৰী লিখি থৈ গৈছে, তেখেতে কৈছে যে ব্ৰহ্মদেৱে অৰ্থাৎ লৰ্ড ব্ৰহ্মাই প্ৰথমবাৰৰ বাবে তৰা কেলকুলেট কৰিছিল এই প্ৰাগজ্যোতিষপুৰৰ পৰাই। মানে এইখিনি ঠাইৰ পৰাই গোটেই, আমি জানো যে হিন্দু ধৰ্মত ব্ৰহ্ম ভগৱানক বা লৰ্ড ব্ৰহ্মাক ক্ৰিয়েটৰ অফ দ্য ইউনিভাৰ্ছ বুলি কোৱা হয়, সৃষ্টিকৰ্তাৰ দৰ্জা দিয়া হয়। চ' তেখেতে সৃষ্টি কৰিছিল, আৰু সৃষ্টি কৰিব হ'লে তৰাবিলাকৰ গণনা কৰিব লাগিব। চ' সেই কাৰ্যটো তেখেতে এই কণ ঠাইৰ পৰাই কৰিছিল বুলি এডৱাৰ্ড গেইটে আমাক লিখি থৈ গৈছে। এতিয়া এডৱাৰ্ড গেইটটো আছিল চাহাবে কি জানে আমাৰ হিন্দু ধৰ্মৰ কথা, চাহাবে কি জানে অসমৰ কথা। চ' এডৱাৰ্ড গেইটে ক'ৰ পৰা ল'লে? এডৱাৰ্ড গেইটেনো কেনেকৈ গম পালে? এডৱাৰ্ড গেইটে কালিকা পুৰাণখন পঢ়িছিল, আৰু কালিকা পুৰাণখনৰ মানে ট্ৰান্সলেটেড ভাৰ্জনটো পঢ়িছিল, আৰু কালিকা পুৰাণত লিখা আছে যে ব্ৰহ্মাই প্ৰথমবাৰৰ বাবে তৰাবিলাক গণনা কৰিছিল এই ঠাইটুকুৰাৰ পৰা। চ' এতিয়া তৰা আৰু জ্যোতিষবিদ্যাৰ মাজত কি সম্বন্ধ আছে আপোনালোকক বেলেগে ক'ব নালাগে। জ্যোতিষবিদ্যাৰ লগত অকল গ্ৰহৰে সম্বন্ধ নাই নহয়, তৰা নক্ষত্ৰৰো সম্বন্ধ আছে, সূৰ্যৰ সম্বন্ধ আছে।
সো সেই কাৰণে সেইটো হল এটা কানেকশ্যন তাৰ ওপৰঞ্চি আৰু এটা যদি মই আপোনালোকক কওঁ মানে এভিডেন্স হিচাপে আৰু এখন ধাৰ্মিক গ্ৰন্থৰ নাম যোনখন ধাৰ্মিক গ্ৰন্থই আমাক অসমৰ বিষয়ে এটা আভাস দিয়ে এইখনৰ নাম হৈছে মাৰ্কণ্ডেয় পুৰাণ মাৰ্কণ্ডেয় পুৰাণ এখন অতিকৈ গুৰুত্বপূৰ্ণ মানে হিষ্ট্ৰীৰ ফালৰ পৰা চাব গ'লে বহুত বেছি গুৰুত্বপূৰ্ণ মাৰ্কণ্ডেয় পুৰাণত এটুকুৰা অঞ্চলৰ নাম মাৰ্কণ্ডেয় পুৰাণে মেনশ্যন কৰিছে আৰু সেই অঞ্চল টুকুৰাৰ নাম হৈছে উদয়াচল আৰু উদয়াচল বুলি কাক কৈছে জানেনে মাৰ্কণ্ডেয় পুৰাণে আমাৰ অসমখনক কৈছে মানে সেই সময়ৰ প্ৰাগজ্যোতিষপুৰক কৈছে বা আমাৰ অসমখনক কৈছে উদয়াচল আৰু উদয়াচল শব্দটোৰ মিনিং কি য'ত প্ৰথমে সূৰ্য উদয় হয় মানে এই নামটোত লুকাই আছে অসমৰ সূৰ্যৰ লগত থকা কানেকশ্যন এতিয়া চাওক সূৰ্য তাৰ মানে কি আমি যদি চাবলৈ যাওঁ সূৰ্যও এটা অপৰিহাৰ্য অংগ কিহৰ জ্যোতিষবিদ্যাৰ সো এই দুটা কানেকশ্যনৰ ফলত আৰু এনেও যদি আপোনালোকে চাবলৈ যায় স্পেচিয়েলি গুৱাহাটীত ওকে গুৱাহাটীত এতিয়া ঢেৰ জ্যোতিষী আছে আপোনালোকে যদি এতিয়া গুৱাহাটীত আটাইতকৈ ডাঙৰ জ্যোতিষবিদ্যাৰ কেন্দ্ৰ বুলি ক'লে যোনটো মন্দিৰক আমি কওঁ যে য'ত গ্ৰহ পূজা আজিলৈকে হয় নৱগ্ৰহ মন্দিৰত আজিলৈকে হৈ আছে কিছু কিছু স্কলাৰ্ছে ইমানখিনিলৈকে কয় যে নৱগ্ৰহ মন্দিৰৰ বৰ্তমানৰ মন্দিৰটোতো আহোম স্বৰ্গদেৱে বনাইছিলে কিন্তু তাতকৈ বহুত আগৰে পৰা এটা মন্দিৰ আছিল তাত আৰু সেইকাৰণে আহোম স্বৰ্গদেৱে ৰাজেশ্বৰ সিংহই তাত ৰাজেশ্বৰ সিংহৰ টাইমত এটা মন্দিৰ বনাইছিলে ঠিক তেনেকে অসমৰ যে সূৰ্য পূজাৰ লগত এটা বিশেষ কানেকশ্যন আছে তাৰ প্ৰমাণ আমি সূৰ্য পাহাৰতো পাওঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰাত আছে সো আমি এই থিয়ৰিটোক নুই কৰিব নোৱাৰো আৰু সূৰ্যৰ লগত কানেকশ্যন থকা মানে হয়তো এষ্ট্ৰলজিৰ লগত কানেকশ্যন থকা আৰু সেই কাৰণে এডৱাৰ্ড গেটৰ মতে প্ৰাগ জ্যোতিষপুৰ নামটোৱে জন্ম লৈছিল কাৰণ হয়তো ভাৰতৰ বেলেগ বেলেগ চেণ্টাৰত হয়তো এষ্ট্ৰলজিৰ লগত কিছুমান এনেকুৱা চেণ্টাৰ আছিলে কিন্তু একেবাৰে ইষ্টাৰ্ণ পাৰ্টত আছিল কাৰণে প্ৰাগ মানে ইষ্ট জ্যোতিষ শব্দটো আহিছে জ্যোতিষ বিদ্যাৰ পৰা আৰু পুৰ মানে যদি আমি ইংৰাজীত ক'বলৈ যাওঁ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি সেই কানেকশ্যনটোৰ কাৰণে এডৱাৰ্ড গেটৰ মতে আমাৰ ঠাইটুকুৰাৰ নাম হ'লগে প্ৰাগ জ্যোতিষপুৰ ঠিক আছে সো প্ৰাগ জ্যোতিষপুৰ নামৰ লগত এই দুটা থিয়ৰি জড়িত হৈ আছে আপোনালোকে মনত থব এতিয়া আমি আগবাঢ়ি যাওঁ নেক্সট শব্দটো কামৰূপ ভেৰি ইণ্টাৰেষ্টিং ওকে কামৰূপ আটাইতকৈ প্ৰাচীন শব্দ নহয় অসমখনক আমি আগতে প্ৰাগ জ্যোতিষপুৰ বুলি কৈছিলো তাৰপিছত জনপ্ৰিয় হ'ল কামৰূপ নামেৰে এতিয়া কামৰূপৰনো এটিমলজিটো কি কামৰূপ নামটো ক'ৰ পৰা আহিলে ইয়াৰ আমি যদি উৎপত্তিৰ বিষয়ে কথা পাতো ইয়াৰ উৎপত্তিৰ বিষয়ে লিখা আছে যোনখন গ্ৰন্থত সেই গ্ৰন্থখনৰ নাম হৈছে গোপাঠা ব্ৰাহ্মণা এতিয়া ব্ৰাহ্মণা মানে আকৌ ব্ৰাহ্মীণ নহয় দেই মানে মই এতিয়া বামুণসকলৰ বিষয়ে কোৱা নাই ব্ৰাহ্মণা বৈদিক সাহিত্যৰ এটা পাৰ্ট হয় মানে বেদবিলাকত পয়েটিক ষ্টাইলত লিখা থাকে পয়েম হিচাপে লিখা থাকে সেইখিনিকে ধুনীয়াকে বৰ্ণনা কৰা হৈছে ব্ৰাহ্মণা ঠিক আছে সো কেইবাখনো ব্ৰাহ্মণা আছে তাৰে মাজৰ যোনখন গোপাঠা ব্ৰাহ্মণা তাত এই কাহিনীটো ধুনীয়াকে দিয়া আছে চাগে খুব সম্ভৱ আপোনালোকে এই কাহিনীটো শুনিছে সো কাহিনীটো এনেকুৱা ধৰণৰ আৰম্ভ হয় এজন ৰজাৰ পৰা সেই ৰজাজনৰ নাম আমি ইংলিছত তেখেতক দক্ষ বুলি কওঁ অসমীয়াত দক্ষ ৰজা বুলি কওঁ দক্ষ ৰজা আছিল হিমালয়ৰ ৰজা দক্ষ ৰজাৰ জীয়ৰীৰ নাম আছিল সতী ওকে সতী দেৱী মহাদেৱৰ প্ৰেমত পৰিছিল আৰু মহাদেৱৰ লগত তেখেতে ফাইনেলি বিয়া পাতিলে কিন্তু এই বিয়াখন এপ্ৰুভ কৰা নাছিল এই বিয়াখনৰ আগেইনষ্টত আছিল দক্ষ ৰজা কাৰণ মহাদেৱৰ কিছুমান গুণ মানে দক্ষ ৰজা আছিল ৰজা সিফালে মহাদেৱ এনেকুৱা এজন ভগৱান যিজন ভগৱানে মানে ধৰক কি বুলি কয় আপোনাৰ এটা কমফৰ্টেবল লাইফ তেখেতক নালাগে কোনো মানে ধৰক ড্ৰেছৰ প্ৰতি সিমান এটা তেখেতৰ ড্ৰেছক সিমান এটা গুৰুত্ব নিদিয়ে মৃতকৰ সৈতে বেছি সময় তেখেতে অতিবাহিত কৰে সো অলপ আমি যে হিন্দীত আতৰংগী বুলি কওঁ সো মহাদেৱ বা ভগৱান শিৱ অলপ তেনেকুৱা ধৰণৰ সো কিছুমান সেইবিলাক কাৰণত মেবি সতীদেৱীৰ পিতৃয়ে ভাল পোৱা নাছিল যি কি নহওক কিন্তু বিয়াখন ইভেঞ্চুৱেলি হ'ল এতিয়া বিয়া হোৱাৰ পিছত সতীদেৱীক এবাৰ নাৰদ মুনিয়ে খবৰ দিলে যে তেখেতৰ পিতৃয়ে এখন ডাঙৰ যজ্ঞ পাতিছে কিন্তু সেই যজ্ঞখনলৈ কেৱল মাত্ৰ তেখেতক আৰু তেখেতৰ হাজবেণ্ডক অৰ্থাৎ মহাদেৱক নিমন্ত্ৰণ কৰা হোৱা নাই সতীদেৱীয়ে মনত বহুত দুখ পালে আৰু তেখেতে মহাদেৱৰ পৰা পাৰ্মিশ্যন লৈ তেখেতৰ পৰা অনুমতি লৈ বাপেকক সুধিবলৈ গ'ল সেই যজ্ঞখনলৈ যে আমাক আপুনি ইমান বেছি অপমানিত কিয় কৰিছে সো যেতিয়া যজ্ঞখনলৈ গ'ল আৰু যেতিয়া বাপেকক যেতিয়া কনফ্ৰণ্ট কৰিলে বাপেকে আৰু বেছি ইনচাল্ট কৰিলে বা আৰু বেছি তুচ্ছ তাচ্ছিল্য কৰিলে সতীদেৱীক আৰু তেখেতৰ হাজবেণ্ডক সো সেইখিনি সহ্য কৰিব নোৱাৰি কোৱা হয় যে সতীদেৱীয়ে সেইখিনি মুহূৰ্ততে সেইখিনি ঠাইতে নিজৰ দেহ ত্যাগ কৰিলে আৰু এইষাৰ কথা যেতিয়া মহাদেৱে গম পালে মহাদেৱৰ কথা আমি সকলোৱে জানো ওকে
তেখেত মৰমীয়ালো হয় কিন্তু তেখেতৰ বহুত বেছি খঙো আছে চ' কোৱা হয় যে গোটেই ধ্বংসখন তেখেতে কি বুলি কয় গোটেই যজ্ঞখন ধ্বংস কৰিলে আৰু সতী দেৱীৰ যোনটো আছিল বা ডেড বডিটো আছিল সেইটো মহাদেৱে নিজৰ কান্ধত উঠাই তাণ্ডৱ নৃত্য বুলি আমি যাক কৈ এতিয়া যে নটৰাজ বুলি ক'লে আমি যোনটো পজিশ্যনক বুজাওঁ তাণ্ডৱ নৃত্য কৰিব ল'লে এতিয়া তাণ্ডৱ নৃত্য কৰিব ল'লে হিন্দু ধৰ্মত ভগৱান শিৱক আমি যেনেকৈ ব্ৰহ্মক সৃষ্টিকৰ্তা বুলি কওঁ ধ্বংসকৰ্তা বুলি ক'লে শিৱৰ নামটো আমি লওঁ চ' তাণ্ডৱ যেতিয়া কৰিব ল'লে বাকীবিলাক ভগৱানৰ মনত ভয় সোমালে যে এতিয়া বহুত সোনকালে মহাদেৱে সৃষ্টিখন ধ্বংস কৰিব চ' মহাদেৱক কেনেকৈ ৰখাওঁ চ' সেইকাৰণে ভগৱান বিষ্ণুক দায়িত্বটো দিয়া হ'ল কাৰণ ভগৱান বিষ্ণু হৈছে সংৰক্ষণ কৰা যোনজন মানে আমি যাক ইংলিছত প্ৰিজাৰ্ভাৰ বুলি কওঁ চ' ভগৱান বিষ্ণু আগবাঢ়ি আহিল আৰু তেখেতৰ যোনটো সুদৰ্শন চক্ৰ দি সতী দেৱীৰ দেহটো বা তেখেতৰ যোনটো আছিল তেখেতৰ শটো 51টা পিচেছত বা অংশত বিভক্ত কৰি পেলালে তাৰে এটা পিচ আমি বিশ্বাস কৰোঁ যে কি বুলি কয় আমাৰ নীলাচল পৰ্বতত আহি পৰিলে য'ত এতিয়া বৰ্তমানৰ কামাখ্যা মন্দিৰটো আছে ঠিক আছে যি কি নহওক এতিয়া আমি ষ্টৰিটো যদি আগবাঢ়ি যাওঁ তাৰ পিছতো কিন্তু মহাদেৱক শান্ত কৰিব পৰা নগ'ল তাৰপিছত মহাদেৱ বহিলে তপস্যাত তেওঁলোকে ভাবিছিল মহাদেৱক আমি যদি সতী দেৱীৰ ডেড বডিটো বিভক্ত কৰিলোঁ হয়তো মহাদেৱৰ খং কমি যাব কিন্তু খং নকমিল মহাদেৱ বহিলে তপস্যাত তপস্যাত বহাৰ লগে লগে আকৌ এবাৰ ভয় সোমালে কাৰণ তপস্যাত বহিলে মহাদেৱ কোৱা হয় যে কিছু কিছু স্কলাৰ্ছে কয় কাৰণ এটা ভাৰসাম্য থাকিব লাগে বুলি এটা বিশ্বাস কৰা হয় মহাদেৱ ব্ৰহ্মদেৱ আৰু ভগৱান বিষ্ণুৰ মাজত সেই ভাৰসাম্যটো নোহোৱা হৈ যাব সেইকাৰণে এইবাৰ দায়িত্ব দিলে কামদেৱক কামদেৱ হৈছে হিন্দু ধৰ্মত প্ৰেমৰ দেৱতা কামদেৱক দিলে দায়িত্বটো কামদেৱক কোৱা হ'ল যে যোৱা আৰু তুমি তোমাৰ মতে কাম কৰা কামদেৱে মহাদেৱলৈ কাঁড় এডাল মাৰি পঠিয়ালে কিন্তু কাঁড়ডাল গৈ যেতিয়া মহাদেৱৰ যেতিয়া তপস্যা ভংগ কৰিলে মহাদেৱ বহুত বেছি ক্ৰোধিত হ'ল আৰু মহাদেৱৰ 3 নম্বৰ চকুটো খোল খালে আৰু সেই চকুটোৰ পৰা ওলোৱা জুই কুৰাই কামদেৱক ভস্মীভূত কৰি পেলালে এতিয়া কামদেৱক ভস্মীভূত কৰাৰ পিছত কামদেৱৰ পত্নীৰ নাম আছিলে ৰতি দেৱীয়ে মহাদেৱক অনুৰোধ কৰিলে যে কামদেৱৰ ইয়াত কোনো ভুল নাছিল তেখেতক দায়িত্বহে দিয়া হৈছে চ' সেইকাৰণে ৰতি দেৱীৰ অনুৰোধত আমি জানো যে আমি মহাদেৱক ভোলেনাথ বুলিও কওঁ চ' তেখেতে খুব সোনকালে কথাবিলাক শুনে চ' ৰতি দেৱীৰ কথা মতে তেখেতে সেইখিনি ঠাইতে কামদেৱক এটা নতুন ৰূপ দিছিল কোৱা হয় যে যোনখিনি ঠাইত কামদেৱে সেই ৰূপটো পাইছিল এটা নতুন ৰূপটো পাইছিল সেই ঠাইটুকুৰাৰ নামে হৈ পৰিল কামৰূপ আৰু এই ঘটনাটো ঘটিছিল স্কলাৰসকলৰ মতে বা যিসকলে ধৰ্মক ষ্টাডি কৰে তেওঁলোকৰ মতে এতিয়া যোনখন পাহাৰত উমানন্দ মন্দিৰটো আছে সেই পাহাৰখনৰ নাম ভস্মাচল পাহাৰ তাতে এই ঘটনাটো ঘটিছিল বুলি ঠিক আছে চ' কামৰূপ নামৰ উৎপত্তিৰ বিষয়ে মই আপোনালোকক ক'লো তাৰপিছত আমি যদি চাওঁ অসম অ'কে এতিয়া এইটো মানে ইণ্টাৰেষ্টিং নাম এইটো কাৰণে কাৰণ আজিৰ তাৰিখত আমি এই নামটো ইউজ কৰোঁ হয়নে অসম এতিয়া অসম নামটো ক'পা আহিলে কি কথা ইয়াৰ ফাৰ্ষ্টটো হৈছে টেৰেইন অ'কে টেৰেইন মানে হৈছে জিঅ'গ্ৰাফিৰ লগত মানে কানেকশ্যন অসমৰ জিঅ'গ্ৰাফিটো এনেকুৱা অসমত আপোনালোকে সমতল ভূমিও পাব অসমত আপোনালোকে পাহাৰো পাব ইটছ এ ব্লেণ্ড অফ হিলছ এণ্ড প্লেইনছ আৰু কোৱা হৈছে আৰু সেই হিলছ এণ্ড প্লেইনছ ঠাইতে ওখ ঠাইতে চাপৰ সেই যে ফেমাছ গানটো আছে হয়নে চ' হিলছ এণ্ড প্লেইনছৰ কম্বিনেশ্যন মানে অসমান বুলি ক'ব পাৰোঁ আমি আনইভেন আমি ইংলিছত যাক আনইভেন বুলি কওঁ অসমীয়াত আমি যাক অসমান বুলি কওঁ সেই অসমান শব্দটোৰ পৰাই আমি যদি ইংলিছত লিখো অসমান বা অসমান শব্দটোৰ পৰাই অসম নামটোৰ অসমান শব্দটোৰ পৰাই অসম নামটোৰ উৎপত্তি হ'ল বুলি এই থিয়ৰী নম্বৰ 1টোৱে কয় থিয়ৰী নম্বৰ 2টোৱে কয় অ'কে বড়োসকলৰ কথা মই আপোনালোকক বেলেগকে কি ক'ম বড়োসকল শ বছৰ ধৰি আমাৰ অসমত আছে তেওঁলোকক ইনফেক্ট বহুত স্কলাৰ্ছে আটাইতকৈ পুৰণি জনগোষ্ঠী বুলিও কয় চ' বড়োসকলে কয় যে তেওঁলোকৰ এটা শব্দ আছে হ ছাম তেওঁলোকৰ মতে এই হ ছাম শব্দটোৰ পৰা বৰ্তমানৰ অসম শব্দটোৱে জন্ম পালে বা জন্ম ল'লে আৰু হা ছাম শব্দটোৰ মিনিং কি হা ছাম শব্দটোৰ মিনিং হৈছে ল' লাইং এৰিয়া ল' লাইং মানে আশে পাশে আৰু হয়ো অ'কে চাবলৈ গ'লে এই থিয়ৰীটোৰ যুক্তি আছে কাৰণ অসমখন হৈয়ে ল' লাইং ঠাই কাৰণ অসমৰ আশে পাশে চব চাৰিওপিনে বুলি ক'লে অলপ ভুল হ'ব ৱেষ্টাৰ্ণ পাৰ্টটো বাদ দি চাৰিওপিনে অসমৰ মানে ৱেষ্টাৰ্ণ পাৰ্টটো বাদ দি আন পিনে অসমৰ পাহাৰ আছে চ' অসম আৰু সেইকাৰণে অসমত বানপানীও হয় চ' ল' লাইং বুলি কয় চ' হা ছাম শব্দটোৰ পৰা তেওঁলোকে কয় যে অসম শব্দটো আহিলে আৰু কিন্তু মই আপোনালোকক কৈ থওঁ যে আটাইতকৈ শক্তিশালী থিয়ৰীটো হৈছে থাৰ্ড নম্বৰটো যোনটো থিয়ৰীয়ে কয় যে অসম শব্দটো আহিছে মানে অসম শব্দটোৰ উৎপত্তি জড়িত হৈ আছে আহোমসকলৰ লগত আহোমৰ পৰা আহিছে বুলি কোৱা নাই অ'কে এতিয়া আৰু এই থিয়ৰীটো ইনফেক্ট আমাৰ ডক্টৰ বাণীকান্ত কাকতি অসমৰ এজন আটাইতকৈ প্ৰসিদ্ধ ভাষাবিদ
আৰু অসমৰ ফাৰ্ষ্ট ট্ৰেইনড লিংগুইষ্ট আছিল তেখেত অ'কে তেখেতেও ছাপৰ্ট কৰি থৈ গৈছে তেখেতৰ মতে কি হৈছিল আৰু আমি জানোৱে যেতিয়া চাওলুং চুকাফা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক যেতিয়া অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত তেখেতে প্ৰথম দুটা জনগোষ্ঠীক লগ পাইছিল সেই দুটা জনগোষ্ঠীৰ নাম আছিল মৰাণ আৰু বৰাহী মৰাণ আৰু বৰাহী লোকক তেখেতে বা আহোমসকলে পৰাস্ত কৰিছিল কিন্তু পৰাস্ত কৰাৰ পিছত তেখেতসকলক আকোৱালি লৈছিল এনেকুৱা এটা ধুনীয়া নিদৰ্শন দেখি তেওঁলোকে আহোমসকলক ক'বলৈ লৈছিল কি বুলি জানেনে তেওঁলোকে আহোমসকলক ক'বলৈ লৈছিল ছাম এতিয়া ইয়াত দুটা শব্দ সোমাই আছে আৰু ছাম শব্দটোৰ অৰ্থ হৈছে যাক পৰাস্ত কৰিবলৈ পাৰি এইটো এটা টাই শব্দ যাক পৰাস্ত কৰিবলৈ পাৰি এতিয়া এই শব্দটোৰ লগত যদি আপোনালোকে লগাই দিয়ে বা লগাই দিয়ে কি হৈ যাব যাক পৰাস্ত কৰিবলৈ নোৱাৰিলে চ' ইন শ্বৰ্ট মই আপোনালোকক ক'বলৈ বিচাৰিছো যে মৰাণ আৰু বৰাহী লোকে আহোমসকলক এই বুলি সম্বন্ধ কৰিছিল বুলি ডক্টৰ বাণীকান্ত কাকতিয়ে কৈ গৈছে ছাম শব্দটো দি সম্বন্ধ কৰি কি বুলি কয় সম্বোধন কৰিছিল বা এড্ৰেছ কৰিছিল আৰু এই ছাম শব্দটোৰ পৰাই ডক্টৰ বাণীকান্ত কাকতিৰ মতে এসময়ত গৈ আহোম শব্দটোৱেও জন্ম ল'লে আৰু তাৰ পিছত গৈ অসম শব্দটোৱেও জন্ম ল'লে অ'কে মানে ঘটনাটো কি হৈছিল মেবি আছাম এনেকুৱা এটা শব্দ যোনটো আটাইতকৈ আগতে ইউজ কৰা হৈছিল বা সম্বোধন কৰা হৈছিল আহোমসকলৰ কাৰণে হয়নে নহয় তাৰে পিছত কি হ'ল লাহে লাহে যোনটো শব্দ আহোমসকলৰ কাৰণে ইউজ কৰা হৈছিল আহোমসকলৰ যেনেকে ৰাজ্যখন বিস্তাৰ হৈ গৈছিলে তেওঁলোকৰ ৰাজ্যখনৰ নামো অসম হৈ গ'ল আৰু এসময়ত আমি জানোৱে গোটেই এতিয়া বৰ্তমানৰ অসমখন বুলি ক'লে অলপ ভুল হ'ব কিন্তু অসমৰ ভালেমান খিনি ঠাই আহোমসকলৰ আণ্ডাৰত আছিল কাৰণে এই ঠাই টুকুৰাৰ নামো অসম হৈ গ'ল ইনফেক্ট ইয়াৰ এই থিয়ৰিটোক আৰু বেছি ষ্ট্ৰং কৰি তোলে আমি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা যদি পাতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱত পুৰাণখন যেতিয়া ট্ৰান্সলেট কৰিছিল ব্ৰজাৱলী ভাষালে তেতিয়া তেখেতে অসমত বাস কৰা কিছুমান জাতি জনগোষ্ঠীৰ নাম তেখেতে উল্লেখ কৰি থৈ গৈছিল আৰু তেখেতেও এই আছম বা অসম শব্দটো ইউজ কৰিছিল কাৰ কাৰণে অসম শব্দটো তেখেতে ইউজ কৰিছিল আহোমসকলৰ কাৰণে মানে মই আপোনালোকক ক'বলৈ বিচাৰিছো যে খুব সম্ভৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ত অসম শব্দটো অসমখনক বুজাবলৈ ইউজ কৰা নাছিলে আহোমসকলক বুজাবলৈ কৰিছিল আৰু খুব সম্ভৱ তেখেতৰ পিছত সেই শব্দটোৱে লাহে লাহে বুজাব ল'লে আহোমসকলে যোন টুকুৰা ঠাইৰ ওপৰত ৰাজত্ব কৰিছিল সেই ঠাই টুকুৰাক বুজাবলৈ অসম শব্দটোৱে ল'লে আৰু লাহে লাহে অসম শব্দটোৰ পৰাই বৰ্তমানৰ অসম শব্দটোৱে জন্ম ল'লে চ' আজিলৈ ইমানে থাকক মই পুনৰবাৰ আপোনালোকক লগ পাম জয় অসম নমস্কাৰ